নগাঁও জিলাৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু ধৰ্মৰ লোকসকলৰ ওপৰত হোৱা অকথ্য নিৰ্যাতনক তীব্ৰ গৰিহণা। নগাঁও জিলাৰ খগেন মহন্ত প্ৰেক্ষাগৃহত সোমবাৰে অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। এই সভাত অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈৰ লগতে দলীয় কৰ্মীসকল উপস্থিত থাকে। এই অনুষ্ঠানতেই বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু ধৰ্মৰ লোকসকলৰ ওপৰত হোৱা কাৰ্যক তীব্ৰ গৰিহণা দিয়া হয়। বিশ্বগুৰু বুলি চিনাকি দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰ্জাতিক হেঁচা দিয়াত ব্যৰ্থ হৈছে বুলি ক্ষোভ উজাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে লগতে কয় যে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত এবাৰো নোলাল জুবিন গাৰ্গৰ নাম। বিৰোধী চৰকাৰত আহিলেহে জুবিন গাৰ্গে প্ৰকৃত ন্যায় পাব। 2024 বিৰোধী একত্ৰিত হলেহে বিজেপি শাসনৰ পৰা আঁতৰিব। বিজেপিত মেৰুদণ্ড বেকা কৰি থকাতকৈ জাতীয়তাবাদী নেতা ওলাই আহি বিৰোধী দলত যোগদান কৰাই ভাল। বিজেপি চৰকাৰে জুবিন দাক ন্যায় নিদিয়ে। ন্যায় দিয়া হ'লে দেশৰ প্ৰধানমন্ত্ৰী আহি অন্তত সমাধিলৈ যাব নোৱাৰিলেও জুবিন দাৰ নামটো এটা নহয় এটা বক্তব্য স্মৰণ কৰিলে হ'লে নাই কৰা। সেইকাৰণে মনত ৰাখিব, আদৰ্শত যিহেতু জুবিন দাৰ বেলেগ আছিলে, জুবিন দাৰ দৰ্শনটো বেলেগ আছিলে। মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মানৱতাৰ আদৰ্শ যিগৰাকীয়ে কৈছে, যিগৰাকীয়ে সমন্বয়ৰ কথা কৈছে, যিগৰাকীয়ে মানুহৰ ভেদাভেদ নোহোৱাৰ কথা কৈছে, সেইগৰাকীৰ আদৰ্শক তেওঁলোকে ভয় কৰে, ভয় খায়। সেইকাৰণে সম্ভৱতঃ মুখ্যমন্ত্ৰীয়ে কোনোবাই হত্যা কৰাৰ কথাটো বাৰে বাৰে কৈ আছে। জনগণে বিচাৰিছে কাৰণে মিত্ৰতাৰ কথাটো কৈ আছোঁ। তাৰ কাৰণে আমি ত্যাগৰ ভাৱনা, তাৰ কাৰণে সন্মানৰ প্ৰশ্ন, তাৰ কাৰণে এৰা ধৰা বুজা পৰাৰে আগবাঢ়িবলৈ আমি সদায় চেষ্টা কৰি আছোঁ। তেওঁ লগতে কয়, ভয় ভাবুকি প্ৰলোভন আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপিলৈ ভয় নকৰে অখিল গগৈয়ে। বিজেপিক উফৰোৱাৰ স্বাৰ্থত বিৰোধী সকলোৱে কিছু কিছু ত্যাগ কৰিবলৈ সাজু থাকিব লাগিব। নিৰ্বাচন জিকিবলৈ হ'লে তেওঁলোকৰ ধনবলৰ লগত আমি যুঁজিব নোৱাৰোঁ। তেওঁলোকৰ ওচৰত প্ৰশাসন আছে, তেওঁলোকৰ ওচৰত ভয় ভাবুকিৰ অস্ত্ৰ আছে, তেওঁলোকে বিভিন্ন ধৰণৰ ব্লেকমেইলিঙৰ ৰাজনীতিৰ তেওঁলোকৰ অস্ত্ৰ আছে। আমাৰ ওচৰত কেৱল মাত্ৰ জনগণৰ আশীৰ্বাদ, মৰম আৰু শুভেচ্ছা আমাৰ লগত আছে। বিজেপিৰ মূল লক্ষ্যটোৱেই হ'ল মেৰুকৰণৰ ৰাজনীতি, ভয় ভাবুকি আৰু প্ৰলোভনৰ। সেইকাৰণে ভয় ভাবুকি খুৱাব খুজিছে। কিন্তু মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াও নিশ্চিতভাৱে ভয় খোৱা নাই, আমিও কেতিয়াও ভয় খোৱা নাই। তেওঁ যেতিয়া বিজেপিলৈ গৈছে 16 চনৰ আগত, তাৰ পাছত সমগ্ৰ অসমত এটা সাম্প্ৰদায়িক পৰিৱেশ আনিছে। এই যে বিজেপি, আগৰ বিজেপি নাই বুলি কয়, আগৰ বিজেপি তেওঁলোক অহাৰ পাছত বিজেপি সলনি হৈছে। আজি যে অচিনাকি মানুহৰ দপদপনি বাঢ়িছে, এইটো কেতিয়া? তেওঁ বিজেপিলৈ যোৱাৰ পাছত গুণগত, আগতে মানুহে বিজেপিক চিনি পাইছিলে কি অলপ গুণগত ৰাজনীতি কৰে বুলি। তেওঁ অহাৰ পাছতেই এই যে বিজেপিৰ আগৰ যিটো যিটো পৰিৱেশ সেইটো নাই। তেওঁলোকৰ একেবাৰে তেওঁ আহি এটা সাম্প্ৰদায়িক পৰিৱেশ আনিলে, মেৰুকৰণৰ ৰাজনীতি আনিলে, মানুহৰ মাজত এটা ভেদাভেদৰ খেল আৰম্ভ কৰিছে। গতিকে 14 চনৰ পিছত তেওঁলোকৰ উপস্থিতিতে, তেওঁৰ পৃষ্ঠপোষকতাতে গোটেই সমাজখন বিপন্ন হৈছে আৰু এনেকুৱা ধৰণৰ এটা অসমত নোহোৱা এটা ৰাজনৈতিক সংস্কৃতি ইয়ালৈ আহিছে। 53 বছৰ অবৈধ বিদেশীৰ যিটো অচিনাকি মানুহৰ দপদপনি তেওঁলোকে বঢ়াই দিছে। 53 বছৰ 2024 চনত 31 ডিচেম্বৰলৈকে অবৈধ বিদেশী, তাৰমানে অচিনাকি মানুহৰ বোজা তেওঁলোকে দিছে। অচিনাকি মানুহৰ দপদপনিত মাটি ভেটি কোনে নিছে? তেওঁলোকেতো জাতি মাটি ভেটি তেওঁলোকে ৰক্ষা কৰিব শ্লোগান দি আহিছিলে। এতিয়া 50,000 বিঘা মাটি তেওঁলোকে আম্বানী আদানীক দিব খুজিছে। এতিয়া এ ফৰ আছাম হৈ থকা নাই এইটো বিজেপিৰ কাৰণে, এ ফৰ আম্বানী আৰু আদানী হৈ গ'ল। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, নগাঁও।